হেল্ল' বন্ধুসকল, তো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে ফটো ৰিচাৰ্জ কেনেকৈ কৰে, যেনেকৈ পাছপোৰ্ট চাইজ ফটো ৰিচাৰ্জ কেনেকৈ কৰে। ইয়াত প্ৰথমে আমি গুগল অ'পেন কৰি ৰিচাৰ্জ ইমেজ বুলি চাৰ্চ কৰিম। চাৰ্চ কৰাৰ পিছত যিটো ইয়াত ছেকেণ্ড নম্বৰত আছে ইমেজ ৰিচাৰ্জাৰ, সেইটোত ক্লিক কৰিম। ছাইটটো অ'পেন হোৱাৰ পিছত আপোনাৰ যিটো ইমেজ আছে, পাছপোৰ্ট চাইজ ফটো আছে, সেইটো আপুনি ইয়াৰ পৰা ছিলেক্ট কৰি ল'ব। যেনে মই ছিলেক্ট কৰি ল'লোঁ। তো বেচিকেলি অনলাইন কৰোঁতে ফটোবোৰ হয়তো 50 KB বা 100 KBৰ ভিতৰত হ'ব লাগে। তো ইয়াত যিটো ৰিচাৰ্জ ছেটিং আছে সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যিটো হাইট থাকিব, যেনে হাইট মই ইয়াত দি দিলোঁ উইথ দিলোঁ 240 আৰু হাইট দিলোঁ 320। এইটো অফ কৰি ইয়াত নিচত লিখা আছে টাৰ্গেট ফাইল চাইজ। তো ফাইল চাইজ মই দিলোঁ 50 KB। দিয়াৰ পিছত ইয়াত যিটো অৰিজিনেল আছে সেইটো JPG কৰি দিব। দিয়াৰ পিছত যিটো ইয়াত লিখা আছে ৰিচাৰ্জ ইমেজ বুলি, সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ টাইম লাগিব আৰু তাৰপিছত আপোনাৰ ইমেজটো ইয়াত আহি যাব। তো ডাউনলোডত ক্লিক কৰিলে